গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে গম পাইছে স্পেচিয়েল ৰিভিজন আমাৰ ড্ৰাফ্ট প্ৰকাশ হোৱাৰ পিছত এইটো স্পেচিয়েল ৰিভিজন আৰম্ভ হৈছে। স্পেচিয়েল ৰিভিজন আৰম্ভ হোৱাৰ পিছতেই সমগ্ৰ লখিমপুৰ জিলাৰ বিভিন্ন মানুহলৈ নটিছ পঠাইছে, বহুত মানুহৰ নাম কাটা গৈছে। সেই বিষয়লৈ আজি আমি আপোনালোকৰ মুখামুখি হ'ব বিচাৰিছোঁ। আমাৰ মাজত প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ডক্টৰ জয়প্ৰকাশ দাস আছে, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জিন্তু হাজৰিকা, লগতে আছে জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি আবু চৈদ আব্দুল কাদিৰ, আমাৰ জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সংগঠন গোপাল কৃষ্ণ কাকতি, আমাৰ প্ৰাক্তন ব্লক সভাপতি ইফতিকাৰ হুছেইন আছে, আমাৰ সোণাপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা নাজিমা বেগম আছে। মই গোটেই কথাখিনি আগবঢ়াবৰ কাৰণে ডক্টৰ জয়প্ৰকাশ দাসক আৰু লখিমপুৰতো স্পেচিয়েল ৰিভিজনৰ নামত কিছুমান অনিয়ম হোৱা আমাৰ পৰিলক্ষিত হৈছে। এই অনিয়ম হিচাপে আমি দেখা পাইছোঁ যে গম পাইছোঁ যে যোৱা পৰহি BLOসকলক মাতি আনি তেখেতলোকক বেকডেটত নটিচ ইছ্যু কৰিবৰ কাৰণে তেখেতলোকক হেঁচা প্ৰয়োগ কৰা হৈছিলে। যেতিয়া BLOসকলে কথাষাৰ অমান্তি কৰিলে, তেতিয়া যোৱাকালি ইলেক্টৰেল অফিচাৰসকলে BLOসকলক মাতি আনি বেকডেটৰ কিছুমান নটিচ জাৰি কৰিছে। আৰু এই নটিচ জাৰি কৰোঁতে হাতত সময় দিছে এদিন, যোৱাকালি দিছে, আজি BLOসকলে দি আছে। আৰু তাত উদ্দেশ্য প্ৰণোদিতভাৱে নীতিবহিৰ্ভূতভাৱে কিছুমান কাম কৰিছে, যিটো আমি সঁচাকৈ শংকিত হৈছোঁ। যিটো আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বাৰে বাৰে চিঞৰি আছিলে ভোট চোৰৰ কথা, আৰু এই ভোট চোৰৰ কামখিনি লখিমপুৰতো আৰম্ভ হোৱা আমি দেখিবলৈ পাইছোঁ। মই আপোনালোকক উদাহৰণস্বৰূপে ক'ব খুজিছোঁ যে ইয়াত কিছুমান নীতি নিয়ম আছে যে এজন BLOয়ে এজন ইলেকশ্যনেল অফিচাৰে বা ইলেকশ্যন অফিচাৰক বাল্ক নটিচ দিব নোৱাৰে, বাল্ক কমপ্লেইন ৰিচিভ কৰিব নোৱাৰে। এতিয়া আমি দেখা পাইছোঁ, মই নাম ক'ব খোজা নাই, কিছুমান BJPৰ নেতাৰ নাম আহিছে, যিবিলাক নটিচত আহিছে, তেখেতলোকে কমপ্লেইন দিছে বুলি কৈছে। তেখেতলোক নিজৰ অঞ্চলৰ নহয়, বেলেগ অঞ্চলৰ দিছে, বেলেগ ঠাইত, কোনোবা 20 কিলোমিটাৰ আঁতৰৰ পৰা দিছে ইমানজন মানুহ। এনেকুৱাকৈ দিছে যে 200জন 300জন এজন মানুহে কমপ্লেইন কৰিছে। আৰু যিটো কমপ্লেইন বাল্ক কমপ্লেইন তেখেতলোকে আমাৰ ইলেকশ্যন অফিচাৰ ৰিচিভ কৰিছে, আৰু একৰ্ডিংলি বাল্কত নটিচবিলাক আমাৰ ভাৰতীয় নাগৰিকলৈ তেখেতলোকে প্ৰেৰণ কৰিছে। ইয়াত আমি বহুতো খেলি মেলি দেখিছোঁৱেই, নীতিবহিৰ্ভূতভাৱে হৈছে। আমি দেখিছোঁ যিবিলাক ইলেকশ্যনত জিকা মানুহ, যোৱা পঞ্চায়ত ইলেকশ্যনত কাউন্সিলাৰ জিকিছিলে, আমাৰ লগত আছে নাজিমা বেগম, তেখেত সোণাপুৰৰ কাউন্সিলাৰ, তেখেতলৈও আহিছে এখন, আৰু BLOলৈও আহিছে। ইণ্টাৰেষ্টিং, এজন BLOলে নটিচ আহিছে, তেখেতে BLO, কিন্তু তেখেতলৈও আহি গ'ল নটিচখন। এতিয়া BLOজনৰ নাম হৈছে, মই কৈ দিছোঁ, জাহিৰুল ইছলাম ফাৰুক, নহয়নে? তেখেতক জহিৰুল ফাৰুকী, তেখেতৰ তপন মাল্লিক বুলি এজন মানে কমপ্লেইনেণ্টে তেখেতৰ বিৰুদ্ধে কমপ্লেইন কৰিছে, আৰু এই কথাটো আমাৰ ইলেকশ্যন অফিচৰ পৰা EOই নটিচ ইছ্যু কৰিছে, ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন অফিচাৰ। এতিয়া আমাৰ কথাটো হ'ল এইটো যে ইয়াত বহুত অনিয়ম হৈছে। অনিয়মৰ আমি এটা তথ্য আপোনালোকক দিব খুজিছোঁ যে ৰঙানদী সমষ্টিৰ এজন কমপ্লেইনেণ্ট নাম হ'ল মৃদুল বসুমতাৰী। তেখেতৰ চহী, তেখেতৰ নাম ব্যৱহাৰ কৰা হৈছে, তেখেতৰ ভোটাৰ এপিক নাম্বাৰ ইউজ কৰা হৈছে, আৰু সেইটোৰ ওপৰত বেছ কৰি আমাৰ ইলেকশ্যন অফিচৰ পৰা নটিচ গৈছে 80জন নে 90জন। প্ৰথম কথাটো মই কৈছোঁ যে এজন মানুহে এজনহে দিব পাৰে, যিটো নিয়ম গাইডলাইন আছে, মই পঢ়ি দিম আপোনালোকক। আৰু যেতিয়া আমি তেখেতক গাঁৱৰ ৰাইজে গৈ সুধিলেগৈ মৃদুল বসুমতাৰীক যে তুমি কিয় কৰিলা, তোমাৰ লগততো আমি গোটেই জন্মৰ পৰা আমি জানো, তেতিয়া যিজন
মানুহ যিজন মৃদুল বসুমতাৰী তেখেতে কৈছে সেইটো মোৰ অজ্ঞাতে হৈছে আৰু সেইটো লিখিত দিছে তেখেতে লিখিত পঠাইছে তাত লিখিছে মাননীয় নিৰ্বাচনী বিষয়া মহোদয় লখিমপুৰ উত্তৰ লখিমপুৰ বিষয় চক্ৰান্তমূলকভাৱে মোৰ অজ্ঞাতে মোৰ চহী নাম ভোটাৰ নম্বৰ আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ অভিযোগকাৰী হিচাপে ব্যৱহাৰ কৰা সন্দৰ্ভত মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে ভৰলুৱা গাঁৱৰ বহুসংখ্যক ব্যক্তিৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা অভিযোগকাৰী হিচাপে দেখুৱাই ভুৱা চহী নাম ভোটাৰ কাৰ্ডৰ নম্বৰ আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি 19/1/2026 তাৰিখে কৰোণাবাৰী উন্নয়ন খণ্ডত হাজিৰ হ'বলৈ কৰ্তনকাৰীসকলক বিভাগীয়ৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে মোক মিছা অভিযোগকাৰী সজোৱাৰ মই আচৰিত ও হতাশাত ভুগিছোঁ গতিকে মহোদয়ে দয়া কৰি উক্ত বিষয়টি তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ জনালোঁ এই মহোদয়ৰ ওচৰত সৰল প্ৰাৰ্থনা মৃদুল বসুমতাৰী ভোটাৰ নম্বৰ HQG 0425249 আৰু মোবাইল নম্বৰ দিয়া গৈছে আৰু তেখেতে স্পষ্টীকৰণ তেখেতে ভিডিঅ' হিচাপেও তেখেতে দিছে আমি এইটো আপোনালোকক দিম যে এই ভোট চুৰি অভিযোগৰ কথাটো যে আহি আছে এই ভোট চুৰৰ অভিযোগবিলাক আমাৰ লখিমপুৰতো পুণ্যদমে চলিছে আৰু ইয়াত আমি দেখিছোঁ এটা পলিটিকেল পাৰ্টিয়ে তাত হস্তক্ষেপ কৰিছে তেখেতলোকে এক বিশেষ ধৰ্মাৱলীৰ লোকক ভোট কৰ্তন কৰিবৰ কাৰণে উঠি পৰি লাগিছে আমি গম পাইছোঁ নাওবৈচাত 10,000 মান নগাঁৱতো 10,000 মান এনেকৈ তেখেতলোকে ভোট কাটিবৰ কাৰণে ব্যৱস্থা কৰিছে আমি সকলোৰে অধিকাৰ থাকে কিন্তু আমি এটা কিছুমান ক্লজ আপোনালোকক ক'ব খুজিছোঁ যিটো ইলেকশ্যন যিখন আমাৰ ইলেক্টৰেল ৰুলৰ যিটো আমাৰ গাইডলাইন আছে মেনুৱেল অন ইলেক্ট্ৰেল ৰুলছ March 23 December 10 এডিশ্যনটোত ভাৰতীয় নিৰ্বাচনী আয়োগে যিখন প্ৰচাৰ কৰিছে তাত ক্লজ নাম্বাৰ 13.3.2 (2) the manual on electoral rules which are issued by Election Commission of India mandates that the authorized officers should only accept individual application. এখন এপ্লিকেশ্যনে তেখেতক ৰিচিভ কৰিব পাৰে claims and objection presented in bulk by any individual organization should not be entertained. মানে ক্লেইমছ বাৰু হ'লেও বা অবজেকশ্যন কৰিলেও যে বাল্কত যদি কোনোবাই দিয়ে তেনেহ'লে এইটো এণ্টাৰটেইন কৰিবলৈ মানা কৰিছে এতিয়া আমাৰ প্ৰশ্নটো আমাৰ লখিমপুৰ ইলেকশ্যন অফিচাৰলৈ বা ডেপুটি কমিশ্যনাৰলৈ এটা অনুৰোধ আমি জানিব খুজিছোঁ তেখেতলোকৰ পৰা যে এইবিলাক গাইডলাইনৰ মতে কাম হৈছে জানো ইয়াত গাইডলাইনে যিটো কৈছে গাইডলাইনৰ বাহিৰত হৈছে কাৰণ আমি দেখিছোঁ যে এজন মানুহৰ নামত ইতিমধ্যেই তেখেতলোকৰ কমপ্লেইণ্টৰ নামত দিছে আৰু সেইটোৰ ওপৰতে বেছ কৰি ইলেকশ্যন অফিচাৰে ইলেকশ্যন ৰেজিষ্ট্ৰেশ্যন অফিচাৰে যেতিয়া BA লৈ নিদিম বুলি ক'লে তেখেতলোকে ন'টিছ ইছ্যু কৰিছে যিটো গাইডলাইনৰ বাহিৰত এইটো আপোনাৰ গাইডলাইনৰ কপি আপোনালোকক আমি দি দিব পাৰিম আপোনালোকে চাই ল'ব তাৰ ইয়াত আকৌ লিখিছে দি চেম প্ৰিন্সিপল উইল বি এপ্লিকেবল ইন ক্লেইমছ এণ্ড অবজেকশ্যন চেণ্ড টু বাল্ক বাই পোষ্ট কোনোবাই যদি পোষ্টতো পঠায় তেতিয়াও বাল্কত ৰিচিভ কৰিব নোৱাৰে ইয়াত আৰু এটা প্ৰভিজন দিছে যদি কোনোবা BLA হয় কোনোবা পলিটিকেল পাৰ্টি BLA হয় BLA কিন্তু দিব পাৰিব কিন্তু এদিনত 10জন এতিয়া ইয়াত 100 200 300 400লৈকে গৈছে এজন মানুহৰ নামত আৰু এইটো গাইডলাইনখন মানি চলা নাই আৰু ইয়াত উদ্দেশ্যপ্ৰণোদিতভাৱে ইয়াত ভোট চুৰি কৰিবৰ কাৰণে ব্যৱস্থাপনা কৰিছে আৰু ইয়াত লখিমপুৰৰ প্ৰশাসনে হাত উজান দিছে আৰু তেখেতলোকে সহযোগিতা কৰিছে কাৰণ তেখেতলোকে প্ৰথমতে প্ৰেছাৰ দিছিলে BLA সকলক বেক ডেটা দিবৰ কাৰণে যেতিয়া BLA নিদিলে তেতিয়া তেখেতলোকে এদিন সময় দিছে মাত্ৰ আৰু যিটো একচেপ্টে কৰিব নালাগে যিটো নিয়মে যিটো কথা কৈছে সেইকাৰণে আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চিফ ইলেকশ্যন কমিশ্যনাৰক জনাব খুজিছোঁ গোটেই অসমৰ ৰাইজক জনাব খুজিছোঁ লখিমপুৰবাসী ৰাইজক জনাব খুজিছোঁ যে লখিমপুৰত কি হৈছে আচলতে লখিমপুৰ ইলেকশ্যন অফিচত কি হৈছে ইয়াত ভোট কটাৰ নামত কিয় এনেকুৱা অংক আৰম্ভ হৈছে আমি দেখিছোঁ যে ক'ৰবাত
কি কয় মাজৰ চাপৰি গাঁৱত সোণোৱাল উপাধিৰ 4জন মানুহৰ নাম ওলাইছে। এইফালে ভিতৰ এখন গাঁৱত কিবা বিহাৰী মানুহৰ নাম ওলাইছে। আনফালে কি কয় যিবিলাক মাইনৰিটি এৰিয়া তাত তেখেতলোকৰ অফিচ বিহাৰ দেই, নেপাল পোদ্দাৰো আছে ইয়াত। নেপাল পোদ্দাৰ, AP মেম্বাৰ, প্ৰফুল্ল দেউৰী, জিলা তেখেতলোকে কমপ্লেইন কৰিছে আৰু তেখেতলোকে কমপ্লেইন কৰাৰ পাছত এই নটিচবিলাক ইছ্যু কৰিছে নীতি বহিৰ্ভূতভাৱে। যদি ইলেকশ্যনৰ ক্ষেত্ৰতে যদি এনেকুৱা হয়, যদি গণতন্ত্ৰৰ অধিকাৰ যিটো আমাৰ অধিকাৰ, এই অধিকাৰটো যদি চুৰি কৰিব চেষ্টা কৰা হয় আৰু লখিমপুৰ নিচিনা এখন ঐতিহ্যমণ্ডিত যিখন জিলাৰ গৰিমা আছে, সেই গৰিমা থকা জিলাখনত যেতিয়া এই ভোট চোৰৰ কাণ্ডক লৈ তেখেতলোকে যে ইনভলভ কৰাব খুজিছে, ই সঁচাকৈ নিন্দনীয়। আৰু আমি লখিমপুৰৰ DC মহোদয়ক জনাইছোঁ, তেখেতক ইয়াৰ নিৰপেক্ষ তদন্ত হওক আৰু এই যিমান আছে সকলো ভাৰতীয় নাগৰিক। আমি মানা কৰা নাই, যদি কোনোবা অবৈধ মানুহ আছে, বিদেশী মানুহ আছে, যদি তেখেতলোক ভোটাধিকাৰ নহয় তেনেহ'লে তেখেতলোকৰ নাম কৰ্তন কৰক, আমাৰ আপত্তি নাই। কিন্তু ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰাৰ নাম যিটো ব্যৱস্থাপনা কৰিছে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক। আমি দাবী জনাইছোঁ চিফ ইলেকশ্যন কমিশ্যনাৰ অসমক, লখিমপুৰৰ ডেপুটি কমিশ্যনাৰ আৰু ইলেকশ্যন অফিচাৰক একদম জল পটকে একদম ক্ৰিষ্টেল ক্লিয়াৰকৈ শুদ্ধভাৱে এই যিটো স্পেচিয়েল ৰিভিজন হৈছে এই স্পেচিয়েল ৰিভিজনটো কৰিব লাগে। কিন্তু মই কৈ দিব খুজিছোঁ অফিচাৰসকলক, তেখেতলোকে কাৰোবাৰ ইচাৰাত কাম কৰিলে নহ'ব। আজি কাৰোবাৰ চৰকাৰ আছে, কাইলৈ বেলেগৰ চৰকাৰ হ'ব, কিন্তু তেখেতলোকৰ নামটো থাকি যাব, কিন্তু সময় বৰ নিষ্ঠুৰ। এই কথাটোক আমি গৰিহণা জনাইছোঁ, অফিচাৰসকলকো কৈছোঁ, তেখেতলোকে ভাৰতীয় সংবিধানক ৰক্ষা কৰিব লাগে, মানুহৰ অধিকাৰক ৰক্ষা কৰিব লাগে। যি ষড়যন্ত্ৰ কৰিছে এই ষড়যন্ত্ৰ তেখেতলোকৰ সেই জালত তেখেতলোকে ভৰি দিব নালাগে। আমি তেখেতলোকক আহ্বান জনাইছোঁ, কাৰণ যদি কোনোবা 2 নম্বৰী মানুহ পাইছে, বিদেশী পাইছে, তেখেতে নাম কৰ্তন কৰক। কিন্তু ভাৰতীয় নাগৰিক তেখেতলোকে 40-50 বছৰৰ পৰা তেখেতলোকে কি কয় ভোট দি আহিছে, তেখেতলোকৰ নাম কৰ্তন কৰিব খুজিছে। আৰু যি অভিযোগকাৰী, যাৰ নামত অভিযোগ হৈছে, সেই অভিযোগৰ মিছা চহী তেখেতলোকে দিছে। সেইকাৰণে এটা উচিত তদন্ত হ'ব লাগে। চিফ ইলেকশ্যন কমিশ্যনাৰকো আমি দাবী জনাইছোঁ যে এই যিবিলাকে অভিযোগ দিছে, এই অভিযোগকাৰীবিলাক সঁচা হয়নে নহয়, যে এজন মানুহে 2জন মানুহে ইয়াতে বহি চহী কৰি অভিযোগ দিছে নেকি, তাৰ উচিত তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। এইখিনি আপোনালোকক আমি জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।